নমস্কাৰ প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট এবাউট মেংগ্ৰোভছ ইন ইণ্ডিয়া নাম্বাৰ 1 মেংগ্ৰোভছ অকাৰ অনলি ইন ডেল্টিক ৰিজনছ অফ মেজৰ ৰিভাৰ্ছ মই আগতেও কৈছোঁ যেতিয়া অনলি এনেকুৱা ৱৰ্ড পাব অলপমান ষ্টেটমেণ্টটো পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে যদি ইয়াত অনলি নাথাকি মেইনলি থাকিলে হয় ঠিক আছে তেতিয়া আমি ষ্টেটমেণ্টটো কাৰেক্ট বুলি ধৰিলোঁ হয় কিন্তু এতিয়া যদি মন কৰে বাকি যিবোৰ কোষ্টেল এৰিয়া আছে ধৰক লাইক হিষ্টৰী য'ত লেগুনছ পোৱা যায় তাতোতো মেংগ্ৰোভছ পোৱা যায় গতিকে অনলি বুলি কোৱাৰ লগে লগে এই ষ্টেটমেণ্টটো কি হৈ যাব ভুল হৈ যাব ঠিক আছে এক নম্বৰটো ভুল য'ত য'ত 1 আছে কাটি দিয়ক এনচাৰ ওলাই গ'ল 2 and 3 অনলি বাকী দুটা মনত ৰাখক যে সুন্দৰবনছ ইন ৱেষ্ট বেংগল ইজ দ্য লাৰ্জেষ্ট মেংগ্ৰোভ ফৰেষ্ট ইন ইণ্ডিয়া কাৰেক্ট হয় মেংগ্ৰোভছ এক্ট এজ এ বাফাৰ এগেইনষ্ট চাইক্লোনছ এণ্ড ছুনামিজ ঠিক আছে এইটো কাৰেক্ট হয় গতিকে 2 and 3 কি হ'ব কাৰেক্ট হ'ব তাৰপিছত ইয়াত কৈছে এটা টাৰ্ম কাৰ্বন সিংক ৰিফাৰ্ছ টু কাৰ্বন সিংক এই বস্তুটো মনত ৰাখিব যে এ নেচাৰেল অৰ আৰ্টিফিচিয়েল ঠিক আছে ৰিজাৰ্ভিয়ৰ that absorb more carbon than it releases ডাইৰেক্ট কুৱেশ্যন আহিব যদি আহে এইটোৱে আহিব অ'কে তাৰপিছত হুইচ ফিল্ম ওন দ্য বেষ্ট ফিল্ম এট দ্য 25 আইফা এৱাৰ্ডছ হেল্ড ইন মাৰ্চ 2025 কোনখনে পাইছিলে জানে য়েছ লাপাটা লেডিজ তাৰপিছত দ্য চিপকো মুভমেণ্ট ৱাজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ চিপকো মুভমেণ্ট কিহৰ লগত জড়িত আছিলে য়েছ ফৰেষ্ট কনজাৰ্ভেশ্যন তাৰপিছত ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ অফ ৰামচাৰ ৱেটলেণ্ডছ এণ্ড ষ্টেটছ ঠিক আছে ৰামচাৰ ছাইটৰ কথা কৈছে চাওক বাকীকেইটা নাজানিলেও আপোনালোকে জানে লোকটাক লেক মণিপুৰত আছে কাৰেক্ট হয় দীপৰ বিল অসমত আছে কাৰেক্ট হয় গতিকে 1 আৰু 4 কাৰেক্ট অপশ্যনত আহক 1 আৰু 4 চাওক 1 আৰু 4 একেলগে এইটোতে আছে বাকী দুটা নাজানিলেও চাম্বাৰ লেক আৰু আৰিকে ৱেটলেণ্ড এই দুটা আপোনাৰ ৰামচাৰ ছাইট হয় নে নহয় নাজানিলেও আপোনালোকে 1 আৰু 4 জানে ন গতিকে অপশ্যনটোত গুচি যাওক 1 আৰু 4 থকা আৰু ক'ৰবাত আছে জানো নাই ইয়াত অনলি 4 আছে ইয়াত অনলি 1 আছে ইয়াত অনলি 1 আছে হয়নে নহয় গতিকে কেতিয়াবা এই দুটা বস্তু নাজানিলেও ভয়তে আপোনালোকে গুচি নাহিব পলাই গুচি নাহিব কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন বুকছ আৰু অথৰ বেলেগ নাজানিলেও আপোনালোকে জানে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু তো B2 আপোনালোকে মন কৰক B2 দুটাত আছে এই দুটা এলিমিনেট কৰক প্ৰথমে হ'ল তাৰপিছত ইণ্ডিয়া উইন্স ফ্ৰীডম এইখন কোনে লিখিছিলে আবুল কালাম আজাদ A1 বছ A1 B2 C3 D4 অ'কে মই এটা কথা কওঁ মোক কোনোবাই কৈ আছিলে যে বুক অথৰ এইবোৰ অলপমান দিব লাগে অসমৰখিনি মনত ৰাখিব লাগিব কিন্তু অভাৰঅল যদি আমি ইণ্ডিয়াত চাওঁ অলৰেডি মই লিষ্ট দিছোঁ আৰু এইকেইখন এবাৰ দি থৈছোঁ আপোনালোকে এবাৰ চাবলৈ ট্ৰাই কৰিব কিছুমান বস্তু স্কিপ কৰিব লাগিব কাৰণ কিমান মনত ৰাখিব যিখিনি ইম্পৰ্টেণ্ট বুক আছে ইমানখিনি চাই থ'লেই হৈ যাব মই ইণ্ডিয়াৰ কথা কৈছোঁ কিন্তু অসমৰতো চাব লাগিব অসমত কাৰেণ্ট নিউজত যিমানবোৰ আছে সাহিত্য একাডেমি বঁটা পোৱা যিমানবোৰ বুক আছে তাততো আপুনি স্কিপ কৰিব নোৱাৰে অ'কে বাট আমি অভাৰঅল ইণ্ডিয়াত যদি যাওঁ তেনেহ'লে যিবোৰ ইম্পৰ্টেণ্ট আছে সেইখিনি চাই গ'লেও হৈ যাব কাৰণ কিমান মনত ৰাখিব আমাৰো এটা কেপাচিটি আছে ন তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ৰিভাৰ্ছ আৰ নট ক্লাছিফাইড এজ হিমালয়ান ৰিভাৰ্ছ আমি হিমালয়ান ৰিভাৰ পেনিচুলাৰ ৰিভাৰ পঢ়াইছিলোঁ মনত পৰিছে গতিকে ইয়াত যদি চাই গংগা ব্ৰহ্মপুত্ৰ কি হয় হিমালয়ান হয় কিন্তু আমাক সুধিছে নহয় সুধিছে গোদাবৰী এণ্ড কৃষ্ণা 2 and 4 কাৰেক্ট হ'ব ঠিক আছে তাৰপিছত ইয়াত কৈছে যে উইথ ৰিফাৰেঞ্চ টু প্ৰজেক্ট এলিফেণ্ট কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ তাৰ আগতে মই এটা কথা কওঁ আপোনালোকে যদি সময় কম আছে তেনেহ'লে স্পেচিয়েল MCQবোৰ কৰিব বিচাৰে এনেধৰণৰ কমপ্লিট পাই যাব আপোনালোকৰ দুদিনত চাওক এতিয়াতো সময় কম আছে এতিয়া একদম প্ৰথমৰ পৰা পঢ়িব গ'লে আপোনালোকৰ নহ'বগৈ যদি ভাবিছে যে অলপ চলপ সময় চাই যাওঁ কুৱেশ্যন কিছুমান ইম্পৰ্টেণ্ট টপিক কিছুমান তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰক লৈ ল'ব পাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ঠিক আছে আৰু অভাৰঅল যদি সকলোবোৰ পঢ়িব বিচাৰে তেনেহ'লে ইয়াততো ইনক্লুড হৈ থাকিব ঠিক আছে যিসকলে এইখিনি পাৰ্চেছ কৰিছে তেওঁলোকেতো এইটো অট'মেটিকেলি পাই যাব অ'কে আৰু যিসকলে ভাবিছে যে এতিয়া সময় নাই ষ্টেটিক পৰ্চন পঢ়িবলৈ বা এইবোৰ নালাগে অকল কুৱেশ্যন লাগে তেনেহ'লে ইয়াত কণ্টেক্ট কৰিব পাৰে এতিয়া আমি কুৱেশ্যনটো কৰি আছিলোঁ যে উইথ ৰেফাৰেঞ্চ টু প্ৰজেক্ট এলিফেণ্ট হয়নে ইট ৱাজ লঞ্চ ইন 1992 টু প্ৰটেক্ট এলিফেণ্টছ এণ্ড দেয়াৰ হেবিটেটছ য়েছ কাৰেক্ট হয় তাৰপিছত কি কৈছে ইট ইজ এ ষ্টেচুটৰী বডি আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ চাওক আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ য়েছ কাৰেক্ট হয় বাট
এইটো নহয় প্ৰজেক্ট এলিফেণ্ট এটা স্কিম হয় ঠিক আছে যি 1992ত অনা হৈছিলে মনত ৰাখিব ওকে তাৰপিছত ইট অলছ' এড্ৰেছেছ ইছ্যু অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট য়েছ কাৰেক্ট হয় ওকে তো 1 and 3 কি হ'ব কাৰেক্ট হ'ব তাৰপিছত নেক্সট কুৱেশ্যন 4 new wetlands were designated as Ramsar sites in India on World Wetlands Day, February 2nd, 2025. Which of the following were included? Question to আপোনালোক সকলোৱে পাৰিব লাগে একেবাৰে সহজ হয় গোটেইকেইখন 1 2 3 and 4 লগতে কোনকেইখন ৰাজ্যত আছে সেইটো মনত ৰাখিব কাৰেণ্ট এফেয়াৰ সিৰিজটোৰ পৰা ডাইৰেক্ট উঠাই আনিছো একো কৰা নাই ইয়াত ঠিক আছে তাৰপিছত এইটো as of June 2025 which statements are true about Ramsar sites in India? India has 91 Ramsar sites. Yes, correct. Hoy. Tamil Nadu has the highest number of Ramsar wetlands among Indian states. Yes, 20 খন আছে এটো correct হয় তাৰপিছত Sikkim and Jharkhand each received their first Ramsar site designation in 2025 এই দুখন ঠিক আছে Sikkim আৰু Jharkhandৰ গতিকে 1 2 and 3 গতিকেইটা correct হ'ব next the non cooperation movement in Assam was launched under whose leadership Torunram Fukon সৰু question সহজ question but কেতিয়াবা আহি যাব পাৰে The Ramsar Convention is related to the conservation of wetlands okay easy তাৰপিছত The Western Ghats of India are recognized as a biodiversity hotspot because they have semi-arid ecosystem with unique flora. They possess a large number of endemic species. They are located in the rain-shadow region. It is direct katibo pare. They have saline marshes and mangroves. Baki jodi ami best suitable option চাও তেনেহলে দেখিব যে they possess a large number of endemic species. ঠিক আছে Assertion mangroves act as a natural barriers against cyclones and tsunamis correct হয় ঠিক আছে এই কোৱেশ্চনটো এবাৰ আহিছিল কিবা এক্সামত ঠিক আছে তাৰপিছত their roots bind soil and prevent coastal erosion reasonu correct হয় but এটা বস্তু মন কৰিব যে a and r both are true হয় আৰু r is the correct explanation of a so যেহেতু ইয়াৰ roots বোৰ হয়নে বহুত দীঘল হয় আৰু যিয়ে আপোনাৰ soil ভালদৰে bind কৰি ৰাখিব পাৰে লগতে coastal erosion কমায় আৰু ই কি কৰিব পাৰে সুনামিৰ বা সাইক্লোনৰ যেটো ইম্প্যাক্ট হেটো কমাই দিব পাৰে ওকে আৰু মনত ৰাখিব তাৰপিছত ইয়াত কৈছে which of the following is India's first biosphere reserve ইণ্ডিয়াৰ প্ৰথমখন biosphere reserve নীলগিৰি The term Dasa and Dasayu in Rigvedic society referred to non-Aryan people Dasa and Dasayu হব The Sandela dynasty is best known for the construction of which group of temples Sandela dynasty কোনটো আছিল yes Khajuraho temples ক'ত আছে মধ্য প্ৰদেশ হেতু মনত ৰাখিব The famous Sanskrit scholar and dramatist Kalidas belong to the court of এটো কৰক আপোনালোকে Kalidas কাৰ কোৰ্টত আছিল ওকে আকৌ মই কওঁ সিলেক্টেড কোৱেশ্চনবোৰ কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰক কৰিব পাৰিব কম সময়ত ভাল ভাল কোৱেশ্চন কিছুমান পাই যাব ঠিক আছে নেক্সট কোৱেশ্চন দা Khajuraho group okay এটো তো অলপ আগত কৈ আহিছো ক'ত আছে মধ্য প্ৰদেশ The famous city of Taxila was the capital of which Mahajana Pada Taxila আপোনাৰ গান্ধাৰা আছিল নেকি yes গান্ধাৰা এবাৰ মোক জনাব কনফাৰ্ম কৰি তাৰপিছত which Maratha fort served as the capital and was the coronation site of Shivaji Maharaj হেতু জানিব লাগে ৰায়গড় Dholavira an important Harappan site is located in which present day state Dholavira Gujarat okay next question The first 5-year plan 1951 to 56 mainly focused on মনত ৰাখিব প্ৰথম 5-year plan to agriculture and irrigation ওপৰত গুৰুত্ব দিছিলে তাৰপিছত in which 5-year plan was Garibi Hatao adopted as a slogan fifth ঠিক আছে ইন্দিৰা গান্ধী আছিল ন প্ৰাইম মিনিষ্টাৰ Garibi Hatao তাৰপিছত আজি আমি এইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন কৰিছো বেছি দীঘলীয়া নকৰো আপোনালোকে যদি লয় সিলেক্টেড কোৱেশ্চনসমূহ কৰিব পাৰিব কম সময়ত ৰিভাইজ হৈ যাব যোৱাকালিও আমি কিছুমান কোৱেশ্চন কৰিছো এবাৰ চাবলৈ ট্ৰাই কৰিব আৰু হেনাখনৰ এনসাৰখিনি মই এবাৰ কৈ দিলো যেটো আপোনাৰ ৰাধা গোবিন্দ বৰুৱা ঠিক আছে এটো জয়ন্ত তালুকদাৰত এটা কথা মন কৰিব কেতিয়াবা কাৰ্সাৰবোৰ অলপমান হেৰি হৈ যায় ঠিক আছে যত মই মাৰ্ক কৰো তল ওপৰ হৈ যাব পাৰে 17 অক্টোবৰ ঠিক আছে ভোগেশ্বৰ বৰুৱা আমি অভিৰুচি স্পৰ্ট যে কি আছিল 3 সেপ্টেম্বৰ গতিকে আপোনালোকক ডেট যেহেতু দি দিছে অলপমান মন কৰিব দেন এটো আমাৰ কি হ'ব 1 2 and 3 হ'ব
লোকটাক লেক মণিপুৰত আছে সেইটো আপোনাৰ নট কৈছিলে 2 and 4 তেনেকৈ আৰু অ'কে এইকেইটা কুৱেশ্যনে দিছিলোঁ আই থিংক আপোনালোকে গম পালে ইয়াৰ এনচাৰ কি কি হ'ব ঠিক আছে থেংক ইউ